হেল্ল' গাইজ, আকৌ এটা ভিডিঅ' লৈ আহিলোঁ মই। এতিয়া মই দেখুৱাব বিচাৰিছোঁ এয়া মোৰ চদৰ ওপৰত ৰোৱা বিলাহী, সৰু বিলাহী। মই যে বহুত দিনৰ আগতেই এদিন আপোনালোকক দেখুৱাইছিলোঁ ৰোৱা, আৰু আজি চাওক এয়া কিমান ধুনীয়া লাগিছে নহয়নে বাৰু। আৰু বহুতবাৰ মই ছিঙিলোঁ এনেদৰে বিলাহী আৰু বিক্ৰীও কৰি দিলোঁ। জানে কিয় বিক্ৰী কৰিলোঁ? মানে ইমানেই লাগিছে বিলাহী, ইমানেই লাগিছে খাই শেষ কৰিব নোৱাৰি। মই ভাবিলোঁ ঘৰত থাকিলেতো গেলি যাব, সেইবাবে মই দোকানত দি থৈ আহিলোঁ। আৰু ইফালে চাওক তলত ইফালে লাও লাগি আছে। লাও ইমানেই লাগি আছিলে, মই কেইটামান মানে দোকানতে দি থৈ আহিলোঁ, বিক্ৰী কৰি দিলোঁ। আৰু এতিয়া দুটামান ৰাখিছোঁ ঘৰত খাবলৈ বুলি। আজি প্ৰথমবাৰৰ বাবে লাও খাবলৈ লৈছোঁ, সেয়ে এয়া ছিঙি দেখুৱালোঁ আপোনালোকক। মই কিয় জানো নিজে ৰোৱা শাক পাচলি যেতিয়া ছিঙি ঘৰত বনাই খাওঁ, মোৰ মানে ইমানে ফূৰ্তি লাগে, ইমানে ভাল লাগে। কিনাতকৈ মানে ছিঙি অনা নিজেই উৎপাদন কৰাটো বেছি ভাল লাগে। আৰু লগতে আনক দেখুৱায়ো ভাল লাগে আৰু বিলায়ো ভাল লাগে। কোনোবা যদি আলহী আহে মই তেওঁলোকক দি দিওঁ। আৰু এইটো মোৰ খুব ভাল লাগে, মানে নিজে উৎপাদন কৰি যে আনকো বিলাব পাৰিছোঁ আৰু নিজেও খাব পাৰিছোঁ। আৰু এতিয়া মই পোলাও বনাম। পোলাও বনোৱা বস্তুবোৰ কিছুমান প্ৰায় আমাৰ ঘৰতে উৎপাদন কৰি অনা। পোলাও বনাওঁতে মই কি বস্তু দিছোঁ মই অকণমান এনেই থুলমূলকৈ দেখুৱাব বিচাৰিছোঁ। এয়া মছলা, কাজু, ধনিয়া, নহৰু, জলকীয়া, আদা, বিলাহী, এইবোৰ প্ৰায় ঘৰৰে বস্তু। আৰু গাজৰো ঘৰৰে হয়, সেইটো কিচমিচ, পিঁয়াজটো বাৰু কিনা। আৰু এইটো আমাৰ ঘৰৰে জহা চাউল। পোলাও সকলোৱে বনাব জানে, গতিকে মই আৰু কি দিব লাগে একমূৰৰ পৰা কৈ নাযাওঁ, সকলোৱে জানে। এয়া মই দেখুৱাব বিচাৰিছোঁ যে মই পোলাওত কি দিলোঁ। এইবোৰ সকলো বস্তু দিছোঁ আৰু দি মেলি ভাজি ল'লোঁ। মই অকণমান খৰধৰকৈ দেখুৱাইছোঁ, সিমান চিৰিয়েলকৈ দেখা নাই, কাৰণ পোলাওটো সকলোৱে বনাব জানে, গতিকে মই জাষ্ট বনোৱা এটা দেখুৱাইছোঁ। আৰু আজিৰ দিনত অকণমান ৰ'দ দিছিলে, তাৰ বাবে মানে মনটো খুব ভাল লাগিছে। সেইবাবে ভাবিলোঁ পোলাওকে খাওঁ গধূলিলৈ, সেইবাবে বনালোঁ। বনাই মেলি প্ৰায় ৰেডি হ'ল। আৰু এতিয়া তাৰপিছত লাষ্টত ঘি অলপ ঢালি দিলোঁ। ঘিটো ঢালি আকৌ অকণমান সময় এনেই ৰাখি থৈছোঁ, মানে অকণমান তেতিয়া ভাল লাগে। আৰু তাৰপিছত সকলো বস্তু যোগাৰ কৰি মেলি বিলালোঁ আৰু এয়া খাবলৈ। মাংস খোৱা নাই, এইকেইদিন একেৰাহে মাংস খাই থকা হৈছে, সেইবাবে একেবাৰে টোটেলি নিৰামিষ দিছোঁ। ইয়াত কেৱল আলু কেইটামান ভাজিছোঁ, আলুকেইটা আগতেই ভাজিলোঁ। আৰু তাৰপিছতে এয়া পোলাও আৰু আলু ভাজি, তাৰ বাহিৰে একো দিয়া নাই। আৰু লগতে আছে দিনত লাই শাক খাইছিলোঁ, মানে লাই শাক অলপ ৰৈ যোৱা, সেইখিনিৰ লগতে খাইছোঁ দেই। তেনেহ'লে আজিলৈ ইমানতে, আৰু বেছি বিশেষ একো নাই। দিনটো কি কৰিলোঁ এইখিনিকে কৰিলোঁ, আৰু বহুতো কাম কৰিছোঁ কিন্তু দেখুৱাবলৈ মন নগ'ল। আৰু এতিয়া প্ৰায় শেষ কৰিলোঁ, আৰু ইমানতে মোৰ ভিডিঅ' সমাপ্ত হ'ল। আপোনালোকে মোৰ ভিডিঅ' চাই কেনে পাইছে এটা মোক কমেণ্ট কৰিবচোন প্লিজ, তেতিয়াহে মানে মনটো ভাল লাগে। মই ভাবোঁ মানে ভিডিঅ'বোৰ দেখাই থাকোঁ, ভিডিঅ'বোৰ চাগে অকণো ভালেই নালাগে নেকি, এবাৰ মই একেবাৰে দিবলৈ মন নোযোৱা হৈ যায়। সেইবাবে মই 2-3 দিনৰ মূৰে এটা দি থাকোঁ। নিদিলে আকৌ ইউটিউবটো ফ্ৰীজ হৈ যাব বুলি সেইটো ভয়তে মই দি থাকোঁ, কিন্তু মানুহৰ কমেণ্ট একো এটা নেপাওঁ, সেইটোৱে বৰ মনত দুখ। আৰু উপায় নাই, মোৰ এটা চখ আছে, মানে ভিডিঅ' কৰি আপলোড কৰা, এইটো এটা চখ হৈ গৈছে। গতিকে মোৰ ভিডিঅ' চাই বা নাচাই মোৰ এইটো কোনো আফচোচ নাই, কিন্তু মই দি থাকিম। আৰু আপোনালোকে চাই থাকিব, ভাল পালে চাব, ভাল নাপালে স্কিপ কৰিব। কিন্তু আপোনালোকে চালে ভাল পালোঁহেঁতেন। ধন্যবাদ।